আজি শিক্ষক দিৱস শিৱসাগৰৰ কোঁৱৰপুৰ প্ৰেছ ক্লাব আৰু অসম যুৱ পৰিষদৰ যৌথ প্ৰচেষ্টাত শিক্ষক দিৱস পালন। একলব্যৰ দৰে শিষ্য সৃষ্টিৰ সাধনাত ব্ৰতী শিক্ষা আৰু জ্ঞানৰ পোখৰ বিলাই সমাজক নতুন দিগন্তৰ দিশ দেখুওৱা লোকসকলেই হ'ল শিক্ষক। এক পবিত্ৰ আৰু মহান বৃত্তিত জড়িত এইসকল ব্যক্তিৰ মূল্যাংকন কৰিব নোৱাৰা অৰিহণাৰে সমৃদ্ধ সমাজ। শিক্ষকতাৰ দৰে বৃত্তিক পবিত্ৰ আৰু মহান বৃত্তি হিচাপে সমাজক অনুধাৱন কৰিবলৈ সুযোগ দিয়া দিনটোৱে হ'ল শিক্ষক দিৱস। আজিৰ দিনটোতে এই সমাজৰ মহিৰুসকলক ত্যাগক কিঞ্চিতমান স্বীকৃতি জনোৱাৰ প্ৰয়াস কৰা হয়। সমগ্ৰ দেশৰ লগতে ৰাজ্যখনৰ বিভিন্ন স্থানৰ শিক্ষানুষ্ঠানসমূহত উদযাপন কৰা হৈছে শিক্ষক দিৱস। শিক্ষক দিৱসৰ সৈতে সংগতি ৰাখি শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ অঞ্চলৰ নকাটনি উচ্চ মাধ্যমিক বিদ্যালয়ত আয়োজন কৰা হয় এক ব্যতিক্ৰমী অনুষ্ঠান। চাওঁ আহক এই বিষয়ে আমাৰ এক প্ৰতিবেদন। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট। Thank you. ধন্যবাদ। হ্যালো কৃষ্ণ দত্ত মহোদয়ক আমি আমার এই বক্তব্যজনক কাৰ্যসূচীটো চলাই দিবলৈ অনুৰোধ জনালোঁ। আজি কোঁৱৰপুৰ প্ৰেছ ক্লাবে অসম যুৱ পৰিষদৰ লগত যৌথভাৱে এক শিক্ষকসকলৰ এক সম্বৰ্ধনা অনুষ্ঠান ইয়াত আমি ৰাখিছিলোঁ। আজি কিছুদিন আগতে যুৱ পৰিষদৰ আমাৰ সতীৰ্থসকলৰ লগত এই অঞ্চলত যেতিয়া বানপানী হৈছিলে, এই অঞ্চলত বানপানীৰ কিছু সাহায্য সামগ্ৰী আমি বিলাবলৈ আহোঁতে সংবাদ মাধ্যমৰ লগত জড়িত আমাৰ যিসকল ইয়াত কৰ্মী আছে, কৰ্মীসকলে আমাক সেই সময়ত সহযোগ কৰিছিলে। বানপানীৰ সময়ত সেই সময়তে সংবাদ মাধ্যমৰ ব্যক্তিসকলে আমাক জনাইছিলে যে এই অঞ্চলত যথেষ্ট সংখ্যক কৃতি শিক্ষক আছে, এই অঞ্চলত যথেষ্ট সংখ্যক শিক্ষক আছে, যিসকল শিক্ষকে নতুন প্ৰজন্মক কোনো ধৰণৰ পা পইচা নোলোৱাকৈ নিৰবিচ্ছিন্নভাৱে তেওঁলোকে নতুন প্ৰজন্মক ইয়াত জ্ঞান দি আহিছে, শিক্ষা দি আহিছে। গতিকে এইসকল শিক্ষকক কেনেবাকৈ আমি সম্বৰ্ধনা জনাব পাৰোঁ নেকি বুলি এটা আমাক প্ৰস্তাৱ কোঁৱৰপুৰ প্ৰেছ ক্লাবে আমাক জনাইছিলে। আৰু তেওঁলোকৰ এই প্ৰস্তাৱ, কোঁৱৰপুৰ প্ৰেছ ক্লাবৰ এই প্ৰস্তাৱ আমি অসম যুৱ পৰিষদে একেষাৰে আমি কৈছিলোঁ যে আমি আপোনালোকৰ এই প্ৰস্তাৱ আমি গ্ৰহণ কৰিছোঁ আৰু এই প্ৰস্তাৱটো আমি সফল কৰিবৰ কাৰণে আমি দিন ৰাত এক কৰি আমি এই অঞ্চলত থকা শিক্ষকসকলক সম্বৰ্ধনা জনাম। ঠিক তেনেধৰণে কথামতেই কাম যুৱ পৰিষদ আৰু কোঁৱৰপুৰ প্ৰেছ ক্লাবৰ সতীৰ্থসকলে ইয়াত যিসমূহ শিক্ষানুষ্ঠান আছে, এই শিক্ষানুষ্ঠানসমূহত সকলোৱে গৈ শিক্ষকসকলক আজিৰ এই অনুষ্ঠান ভাগিলে নিমন্ত্ৰণ জনায়, লগতে অভিনন্দন অনুষ্ঠানৰ বাবেও তেওঁলোকক নিমন্ত্ৰণ জনায়। আৰু আজিৰ এই অনুষ্ঠানটো সফলতাৰ আঁৰতে আছে যুৱ পৰিষদ আৰু আমাৰ প্ৰেছ ক্লাব। গতিকে কোঁৱৰপুৰ প্ৰেছ ক্লাব আৰু যুৱ পৰিষদৰ এই যৌথ উদ্যোগত আজি যি শিক্ষকসকলক যি অভিনন্দন জনোৱা হৈছে তাৰ কাৰণে আমি গৌৰৱ অনুভৱ কৰিছোঁ। কাৰণ চাওক, শিক্ষকসকলৰ যি অৱদান, সমাজৰ প্ৰতি যি অৱদান, এই অৱদান কেতিয়াও অভিনন্দন অনুষ্ঠানেৰে আমি শেষ কৰিব নোৱাৰোঁ।
কাৰণ তেওঁলোক শিক্ষকসকল হ'ল এনেকুৱা এজন সমাজৰ এনেকুৱা এজন ব্যক্তি যোনে কেৱল মাত্ৰ জ্ঞান বিলাই যায়। কোনো ধৰণৰ স্বাৰ্থ নোহোৱাকৈ ছাত্ৰ ছাত্ৰীক কেনেকৈ মানুহ বনাব পাৰোঁ, কেনেকৈ এজন সমাজত সুস্থ মানুহ বনাব পাৰোঁ, তাৰ প্ৰতি ব্ৰতী হৈ পিনি আজি শিক্ষকসকলে নিজৰ কৰ্ম কৰি গৈছে। গতিকে আজিৰ দিনটোত তেওঁলোকক অভিনন্দন জনাব পাই আমি যুৱ পৰিষদে গৌৰৱ অনুভৱ কৰিছোঁ।